আজি জিকাৰ কুৰ্মা বনাবলৈ লৈছোঁ। জিকাৰ কুৰ্মা বনাবলৈ মই আধা কেজি জিকা ল'লোঁ। প্ৰথমে জিকাখিনি বাকলি গুচাই ল'লোঁ। বাকলি গুচাই ভালদৰে ধুই ল'লোঁ। এতিয়া গোটেই জিকাকেইটা কাটি লৈছোঁ। প্ৰায় 1 ইঞ্চিমান দীঘল জোখত জিকাখিনি কাটি ল'ব লাগে। এতিয়া গেছটো জ্বলাই ইয়াতে কেৰাহী এটা বহাই দিলোঁ আৰু কেৰাহীত প্ৰায় একাপমান জোখৰ পানী দিছোঁ। সেই পানীতে কাটি থোৱা জিকাখিনি দিলোঁ আৰু তাতে নিমখ, হালধি আৰু জলকীয়া গুড়ি দিছোঁ। এতিয়া আটাইখিনি সামগ্ৰী ভালদৰে লৰাই দিছোঁ। লৰাই এইখিনি সিজিবলৈ দিব লাগিব। এতিয়া ঢাকনিখন দি প্ৰায় 10 মিনিটমান সময় সিজিবলৈ দিলোঁ। এইখিনি সময়তে মই এটা পেষ্ট বনাই ল'ম। পেষ্টটো বনাবলৈ মগজ লৈছোঁ টেবুল চামুচেৰে 2 চামুচ। প্ৰথমে মগজখিনি তিয়াই ৰাখিছিলোঁ প্ৰায় ঘণ্টামান সময়। মগজৰ লগতে নাৰিকলৰ গুড়ি দিছোঁ, পিঁয়াজ দিছোঁ আৰু জলকীয়া দিছোঁ। দি সামান্য পৰিমাণৰ পানী দি এটা ভালদৰে পেষ্ট বনাই ল'লোঁ। মিহিকৈ পেষ্টটো বনাই ল'ব লাগে। এতিয়া এটা বাতিত দৈ লৈছোঁ 1 কাপ আৰু ইয়াতে বনাই থোৱা মিশ্ৰণখিনি দিলোঁ। দি ইয়াতে সামান্য পৰিমাণৰ নিমখ দিছোঁ আৰু জিৰা গুড়ি দিছোঁ। প্ৰথমে জিৰাকেইটা ভাজি লৈ গুড়ি কৰি লৈছোঁ। এতিয়া সেইখিনি ভালদৰে ফেটি ল'লোঁ। এতিয়া জিকাখিনি আমাৰ সিজি হৈ গৈছে আৰু ইয়াতে এতিয়া দৈৰ মিশ্ৰণটো দিব লাগিব। দৈৰ মিশ্ৰণ দিয়াৰ আগতে মই গেছটো অফ কৰি ল'লোঁ। অফ কৰি দৈৰ মিশ্ৰণটো ইয়াতে দি এতিয়া ভালদৰে লৰাই দিছোঁ। এতিয়া গেছটো জ্বলাই দিছোঁ। গেছটো জ্বলাই এতিয়া জিকাখিনি অলপ সময় উতলিবলৈ দিব লাগিব। এতিয়া 10 মিনিটমান সময় উতলাৰ পিছত জিকাখিনি ডাঠ হৈছে। এতিয়া আমাৰ তৰকাৰীখন প্ৰায় হৈয়ে গৈছে। এতিয়ালৈকে আমি তেল দিয়া নাই জিকাখিনিত। এতিয়া ইয়াতে ফোৰণ দিব লাগিব। ফোৰণ দিবলৈ জিকাখিনি প্ৰথমে ডাঙৰ বাতি এটাত উলিয়াই লৈছোঁ। এতিয়া মিঠাতেল গৰম কৰি লৈছোঁ প্ৰায় টেবুল চামুচেৰে 2 চামুচ আৰু ইয়াতে সৰিয়হ আৰু চব গুটি জলকীয়া দি ফোৰণ দিছোঁ। ফোৰণ দি ভালদৰে আটাইখিনি সামগ্ৰী লৰাই দিছোঁ। এনেদৰে জিকাৰ কুৰ্মা বনাই খাবলৈ খুবেই ভাল লাগে।